হাবিয়ে বননিয়ে পোৱা কাঠফুলা নাখাব, সেইবোৰ বিষাক্ত আৰু মাৰাত্মক হ'ব পাৰে। বিষাক্ত কাঠফুলাৰ খোৱাৰ ফলত আপোনাৰ বিষক্ৰিয়াৰ লক্ষণসমূহ হৈছে পেটৰ বিষ হ'ব পাৰে, বমি হ'ব পাৰে, পনীয়া শৌচ হ'ব পাৰে, শাৰীৰিক দুৰ্বলতা, জ্বৰ আৰু মূৰৰ বিষ। মনত ৰাখিব, বাটে ঘাটে হাবিয়ে জংঘলে পোৱা কাঠফুলাৰ বিভিন্ন ক্ষতিকাৰক বিষাক্ত পদাৰ্থ পৰিলক্ষিত হয়। এনেধৰণৰ কাঠফুলাই মানৱ শৰীৰত মাৰাত্মক বিষক্ৰিয়াৰ সৃষ্টি কৰে। আপুনি য'তে ত'তে পোৱা কাঠফুলা খাই আপুনি বিপদত নপৰিব। বাটে ঘাটে হাবিয়ে জংঘলে পোৱা কাঠফুলাৰ খোৱাৰ ফলত আপোনাৰ পেটৰ বিষ, বমি, পনীয়া শৌচ, মূৰৰ বিষ আৰু জ্বৰ আদিৰ দৰে লক্ষণ দেখা দিব পাৰে। হাবিয়ে জংঘলে পোৱা বন্য কাঠফুলাৰ কোনবিধ বিষাক্ত প্ৰকাৰ বা কোনবিধ নিৰাপদ প্ৰকাৰক চিনাক্ত কৰা বা পৃথক কৰা কোনো ধৰা ঘৰুৱা পদ্ধতি নাই। এই ক্ষেত্ৰত আনৰ কথা উৰাবতেই আপুনি নুশুনিব। বনৰীয়া কাঠফুলাৰ বিষাক্ত পদাৰ্থই মানুহৰ যকৃত আৰু বৃক্কক বেয়াকৈ প্ৰভাৱ কৰে, যাৰ ফলত অতি কম সময়ৰ ভিতৰতে আপুনি আক্ৰান্ত ব্যক্তি মৃত্যু পৰ্যন্ত হ'ব পাৰে। যদি আপোনাৰ কোনো সন্দেহ হৈছে যদি আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্যই বিষাক্ত কাঠফুলা খাইছে, তেন্তে যিকোনো উপসৰ্গ বা লক্ষণ দেখা দিলে আপুনি অপেক্ষা নকৰি নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ আপুনি যোগাযোগ কৰিব। কাঠফুলা খোৱাৰ পিছত যদি পেটৰ বিষ, বমি, পনীয়া শৌচ, পেটৰ অসুখ, মূৰৰ বিষ, জুৰ আদিৰ দৰে কোনো লক্ষণ দেখা দিয়ে, তেন্তে তাৎক্ষণিকভাৱে আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ লগত যোগাযোগ কৰক। ধন্যবাদ।